আজিৰ সমাজত নাৰী আৰু শিশু কিমান সুৰক্ষিত চাওকচোন এটা বাস্তৱসন্মত তথ্যসহ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, ষ্টুডিঅ'ত মই কস্তুৰী বৰা। সমাজৰ মূল স্তম্ভ বুলি কোৱা নাৰী আৰু শিশুৰ সুৰক্ষা এই কথাতেই যেন লুকাই আছে বহু দায়িত্ব। কিন্তু প্ৰশ্ন হ'ল, আজিৰ সমাজত সঁচাকৈ কি নাৰী আৰু শিশু সুৰক্ষিত নে? যদি নহয় তেন্তে কিয়? নাৰী সমাজৰ আত্মা, কিন্তু সুৰক্ষাহীনতাৰ বলি। এফালে নাৰী শক্তি বুলি মহিমা কীৰ্তন আৰু আনফালে দিনে দিনে বৃদ্ধি পোৱা ধৰ্ষণ, গৃহহিংসা, দেহ ব্যৱসায়লৈ ঠেলি দিয়া এনে ঘটনাই প্ৰশ্ন তোলে নাৰীৰ সঁচা সন্মান আৰু সুৰক্ষা ক'ত। 2024 চনৰ NCRBৰ প্ৰতিবেদন অনুসৰি অসমৰ বিভিন্ন থানাত 10,000তকৈও অধিক নাৰী নিৰ্যাতনৰ অভিযোগ পঞ্জীয়ন হৈছিল। মহিলা আৰু শিশু কেন্দ্ৰিক চৰকাৰী আঁচনি, আইন, পস্কো, ডমেষ্টিক ভায়োলেন্স এক্ট এই সকলো থকাৰ পাছতো কেনেকৈ এনেধৰণৰ অভিযোগ উত্থাপিত হৈ থাকে? ইয়াৰ কাৰণ কি? সচেতনতাৰ অভাৱ, নৈতিক শিক্ষাৰ অভাৱ, আইনী ব্যৱস্থাৰ সোপাঢিলা নীতি, নে নাৰী বা শিশু নিৰ্যাতন দেখিও সমাজৰ একাংশৰ নীৰৱতা, মৌনতা? এইবোৰ কাৰকে যেন আজিৰ দিনত নাৰী আৰু শিশুক সুৰক্ষাহীন কৰি তুলিছে। শিশু যাৰ ওপৰত নিৰ্ভৰ কৰে এখন সমাজৰ গাঁথনি, আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। কিন্তু সেই শিশুবোৰে আজিৰ নানা নিৰ্যাতনৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ মতে ভাৰতত প্ৰতিদিনে প্ৰায় 100ৰো অধিক শিশুৱে যৌন নিৰ্যাতনৰ চিকাৰ হয়। বিশেষকৈ ঘৰুৱা পৰিৱেশতে 85% ঘটনা সংঘটিত হয়, যি তথ্যই কঢ়িয়াই আনে এটা গভীৰ উদ্বেগ। অধিকাংশ ঘটনাৰ আঁৰত লুকাই থাকে ভয় আৰু লাজ। উদাহৰণস্বৰূপে 2012 চনৰ নিৰ্ভয়া কাণ্ড, 2023 চনৰ মণিপুৰৰ যি ঘটনা আছিল তাক নিশ্চয় আজিও কোনেও পাহৰিব পৰা নাই। এই ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত 2023 চনত এগৰাকী সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভা, যিগৰাকীয়ে বহু দিন ধৰি দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ লৈ আছিল, তেওঁক সন্দেহজনকভাৱে মৃত অৱস্থাত পোৱা যায়। বাহনৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বুলিও প্ৰতিবেদনত প্ৰকাশ পালেও পৰিয়ালৰ লোকৰ লগতে সচেতন মহলৰ মনত ৰৈ গৈছিল বহু প্ৰশ্নবোধক। জোনমণি ৰাভাৰ হত্যাৰ বলি হোৱা বুলি সন্দেহ কৰে বহুজনে। এতিয়া প্ৰশ্ন উঠিছে, এগৰাকী মহিলা আৰক্ষী বিষয়াই সুৰক্ষিত নহয় আজিৰ সমাজত, তেতিয়াহ'লে সাধাৰণ নাৰীৰ অৱস্থা কিমান ভয়ংকৰ হ'ব পাৰে? 2024 চনত অসমৰ ভিতৰত 24শৰো অধিক শিশু নিৰ্যাতনৰ গোচৰ পঞ্জীয়ন হৈছে। তাৰ ভিতৰত কেইটামান ঘটনাক দৰ্শকলৈ বুলি আগবঢ়াইছোঁ। অসমত বাস কৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ অসমৰ এখন বিশেষ আদালতে 6 বছৰীয়া গোচৰৰ সৈতে জড়িত শিশুক যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অন্যান্য প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। এই অভিযোগ অনুসৰি 2019 চনৰ ডিচেম্বৰ মাহত এই ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে। 2020 চনৰ জানুৱাৰী মাহত এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে অপৰাধ অনুসন্ধান বিভাগে গোচৰটোৰ তদন্ত কৰি উপাধ্যায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। ইয়াৰ উপৰি 2025 চনৰ মাৰ্চ মাহত মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছিল গহপুৰৰ চাৰিদুৱাৰত। অভিযোগ অনুসৰি এটা 5 বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলালে 10ম শ্ৰেণীৰ এজন ছাত্ৰই। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বুকুতো উদ্বেগজনক হাৰে বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ ঘটনা। কেৱল বিগত 10 মাহত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে শতাধিক নিৰ্যাতিত শিশু। এই ভয়ংকৰ বাস্তৱতাৰ মাজত শেহতীয়াকৈ উদ্ধাৰ কৰা হৈছে এটি 18মহীয়া শিশু, যি নিষ্পৃতিৰে কামনাৰ বলি হ'বলগীয়া হৈছিল। 2023 চনত পোহৰলৈ অহা এটা ঘটনা অনুসৰি ডক্টৰ সাবিনা লাংথাছা নামৰ এগৰাকী প্ৰফেচৰৰ বন কৰা শিশুগৰাকীক মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্ৰি লগাই দিয়া হৈছিল শিশুটিৰ। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল শিশুটিৰ ওপৰত। ঠিক একেদৰে 2024 চনৰ আগষ্ট মাহত সংঘটিত এটা ঘটনাৰ কথা উল্লেখ কৰিছোঁ।
গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থকা এখন ট্ৰেভেলাৰত 10 বছৰীয়া শিশুটিক শাৰীৰিক নিৰ্যাতন চলাই মঈনুদ্দিন আলী নামৰ পাখানটোৱে। এই সমগ্ৰ দৃশ্য কাষতে বহি থকা এজন লোকে প্ৰত্যক্ষ কৰি মোবাইলৰ কেমেৰাত বন্দী কৰি লয়। পৰৱৰ্তী সময়ত বাছৰ যাত্ৰীসকলে মঈনুদ্দিন আলীক ধৰি ঢেকীয়াজুলি আৰক্ষী থানাত গতাই দিয়ে। ঠিক একেদৰে আজিও অসমবাসীয়ে পাহৰা নাই অৰ্ণময় বৰাৰ সৈতে হোৱা ঘৃণনীয় কাণ্ডৰ কথা। 2018 চনৰ 31 মেত নগাঁৱৰ যমুনামুখৰ এগৰাকী 58 বছৰীয়া প্ৰধান শিক্ষয়িত্ৰী অৰ্ণময় বৰা ধৰ্ষণ আৰু তাৰ পিছত নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যত ব্যাপক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি কৰিছিল। কিন্তু ন্যায়ৰ ক্ষেত্ৰত হল কি? আৰক্ষীয়ে দোষী বা অপৰাধীৰ বিৰুদ্ধে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবে দুখমুক্ত হৈ এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে অভিযুক্ত। NCRBৰ তথ্যমতে প্ৰতি 16 মিনিটত এজনী নাৰী ভাৰতত ধৰ্ষিত হয়। প্ৰতি 8 মিনিটত এটা শিশু যৌন হিংসাৰ শিকাৰ হয়। 85% অধিক ঘটনা ঘৰুৱা পৰিৱেশতেই সংঘটিত হয়। শিশু নিৰ্যাতন হৈছে 18 বছৰ তলৰ কোনো শিশুক শাৰীৰিক, মানসিক, অৰ্থনৈতিক আৰু যৌন নিৰ্যাতনৰ বলি হোৱা মানৱ সমাজক কলংকিত কৰা এক কুকাৰ্য। এই নিৰ্যাতনসমূহে শিশু এটাৰ ওপৰত শাৰীৰিক আৰু মানসিকভাৱে বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত শিশুৰ স্বাস্থ্য, শিক্ষা আৰু বিকাশত হেঙাৰ হৈ থিয় দিয়ে। সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ উলংঘা হোৱা প্ৰধান কাৰকসমূহৰ ভিতৰত শিশু নিৰ্যাতন অন্যতম কাৰক হিচাপে পৰিগণিত হৈছে। ভাৰতবৰ্ষত এই শিশু নিৰ্যাতনৰ বিষয়টো ভাৰত চৰকাৰৰ মহিলা আৰু বাল উন্নয়ন মন্ত্ৰালয়ে 2005 চোৱা চিতা কৰে যদিও এই সমস্যাটোৰ হ্ৰাস পোৱা নাই। শেহতীয়াভাৱে মহিলা আৰু বাল বিকাশ মন্ত্ৰালয় আৰু NGOসমূহৰ দ্বাৰা প্ৰকাশিত তথ্য অনুযায়ী শিশু নিৰ্যাতনৰ ক্ষেত্ৰত অসম তৃতীয় স্থানত আছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম দিল্লী, দ্বিতীয় মিজোৰাম আৰু অসমৰ পাছতে আছে বিহাৰ। ইয়াৰ সমাধান ক'ত? শিশু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ কঠোৰতা, বিদ্যালয়ত নৈতিক শিক্ষা আৰু যৌনতাৰ সচেতনতামূলক পাঠৰ লগতে পিতৃ-মাতৃৰ সচেতনতা। শেষত এটা কথাই কম, নিৰ্ভয়া কাণ্ড, মণিপুৰৰ দুগৰাকী যুৱতীক ধৰ্ষণ কৰি পেৰেড কৰোৱা ঘটনা আৰু জোনমণি ৰাভা, অৰ্ণময় বৰা এইবোৰ আমাৰ সমাজৰ আইনাস্বৰূপ, য'ত আমি আমাৰ সমাজ প্ৰশাসনৰ ব্যৰ্থতা আৰু অক্ষমতাক দেখি থাকোঁ। গতিকে জাগ্ৰত হওক। সুৰক্ষা কেৱল এটা শ্লোগান নহয়, ই হওক আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য। ধন্যবাদ। চাই থাকিব নৰ্থ ইষ্ট নাও।